কেপিটেল পানিছমেণ্ট যিটো বিচাৰি আছোঁ আমি সকলোৱে, গতিকে সেইটোৱে পাম বুলি আশা লৈ পেলাই আজি ন্যায়ালয়ত আহিছোঁ। উকিলে কৈছে আপোনালোকৰ পক্ষত যে মৃত্যুদণ্ড বিচাৰিব, আপোনালোকেও নাই, এইটোতো হয়ে, তেওঁলোকৰ মৃত্যুদণ্ড প্ৰাপ্য তেওঁলোকৰ। আচলতে সেইটোৱে উকিলেও মানে অধিবক্তাৰ ফালৰ পৰাও সেইটো আহিছে আৰু তেওঁলোকে শুনানি কালত সেইটো বিচাৰিছিলে বা তেনেকুৱা ধৰণৰ যুক্তি প্ৰদৰ্শন কৰিছিলে। আৰু আমিতো ভুক্তভোগী পৰিয়াল তেনেকুৱা বিচাৰিম যাতে এটা দৃষ্টান্ত ভৱিষ্যতলৈ থাকি যায় যে এনেকুৱা দুখ কৰিলে এনেকুৱা ধৰণৰ শাস্তি পায়। এটা সমাজলৈ এটা সুন্দৰ বাৰ্তা যাব, কাৰণ এনেকুৱা ধৰণৰ অপকৰ্ম ইমান নৃশংস হত্যাকাণ্ড কৰাৰ পাছত যদি দুখীয়া শাস্তি নাপায় বা উচিত শাস্তি নাপায়, তেতিয়াহ'লেতো সমাজলৈ এটা বেয়া বাৰ্তা যাব। গতিকে সেইটোৱে আশা লৈ সকলোৱে আশা পালি আছে, আমিও ভুক্তভোগী পিতৃ মাতৃও সেইটোৱে আশা পালি লৈ ইমান দিন জীয়াই আছোঁ যে দোষীসকলে উচিত শাস্তি পাব। আন যিকে 25জন নিৰ্দোষী কৰা হৈছে সেই বস্তুটো আমাৰ এতিয়াও বোধগম্য এতিয়াও হোৱা নাই যে কি কাৰণে তেখেতলোকে অভিযুক্ত নহ'ল, দোষী সাব্যস্ত নহ'ল। গতিকে সেইটো ইয়াত আমাৰ ছেছন কোৰ্টত তেওঁলোকে দোষমুক্ত হ'ল, কিন্তু এটা পৰ্যায় আছে যে আমি হয়তো উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হ'ব পাৰোঁ। আমাৰ অধিবক্তাই, চৰকাৰী পক্ষৰ অধিবক্তাই এইটো কথা কৈছেই যে তেওঁ মানে গভৰ্ণমেণ্টক যিহেতু তেওঁ গভৰ্ণমেণ্ট মানে নিযুক্তি দিছিলে, গতিকে গভৰ্ণমেণ্টক তেখেতে এই হেৰিটো যিটো মানে শুনানি মানে যিটো ভাৰ্ডিক্ট দিলে, সেই ভাৰ্ডিক্টটোত চেলেঞ্জ কৰি উচ্চ ন্যায়ালয়ৰ কাপ চাপিব লাগে বুলি মানে গভৰ্ণমেণ্টক জনাব। আলোচনা কৰিছে নেকি এতিয়া আপোনালোকে? সেইদিনাই অকণমান আলোচনা কৰিছিলোঁ, তেখেতৰ মনোভাৱটো জানিছিলোঁ আৰু আমাৰ মনোভাৱটো তেওঁক জনাইছিলোঁ। গতিকে তাৰপিছত এই দুদিনত একো কথা কোৱা নাই, আজিৰ দিনটোলৈ বাট চাইছোঁ। কিমান আশাবাদী আচলতে আজিৰ দিনটোলৈ? 100% আশা লৈ পেলাই আমি আহিছোঁ, সদায় আশা লৈয়ে আহোঁ। এতিয়াও আজি যিহেতু 20জনৰ এটা শাস্তি প্ৰদান কৰিব ন্যায়ালয়ে, সেইটো আশা লৈ আহিছোঁ। আৰু আমাৰ আশা আছে আৰু আমি বিশ্বাসো আছে যে ন্যায়ালয়ে আমাক এইটো ন্যায় প্ৰদান কৰিব।